পশ্চিম কলিয়াবৰ কেন্দ্ৰীয় সাংস্কৃতিক মঞ্চৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ বিহু বিয়া উলগ আৰু নৱবৰ্ষৰ আন্তৰিক প্ৰীতি আৰু শুভেচ্ছা আমি জ্ঞাপন কৰিছোঁ। পশ্চিম কলিয়াবৰ কেন্দ্ৰীয় সাংস্কৃতিক মঞ্চই প্ৰতিবৰ্ষৰ দৰে এই বছৰো ৬ষ্ঠ বাৰ্ষিক বহাগী উৎসৱ উদযাপন আমি অনুষ্ঠিত কৰিছোঁ। আমাৰ ইতিমধ্যে 3টা কাৰ্যসূচী অন্ত পৰিছে। আমাৰ দিনজোৰা কাৰ্যসূচীৰ অন্যতম আৰু প্ৰধান কাৰ্যসূচী আছিল বৰ্ষিয়ান কলিয়াবৰীয়া ঘুচৰীয়া আদৰণি আৰু বিহু জলপানৰ আপ্যায়ন শীৰ্ষক কাৰ্যসূচী। এই কাৰ্যসূচীলৈ আমি কলিয়াবৰৰ জ্যেষ্ঠ আৰু বিজ্ঞসকলক আমন্ত্ৰণ কৰি আনিছোঁ। প্ৰায় 200 শতাধিক আমাৰ জ্যেষ্ঠ আৰু বিজ্ঞ কলিয়াবৰীয়া আমাৰ মাজত আহি উপস্থিত হৈছে। আমি আমাৰ যি পৰম্পৰা, অসমীয়া সমাজৰ যি বৈশিষ্ট্য যে বিহুত জ্যেষ্ঠসকলক সেৱা ধৰা আৰু জলপানেৰে আপ্যায়ন কৰা আৰু বস্ত্ৰ প্ৰদান কৰি সেৱা ধৰা, এই এটাইকেইটা ব্যৱস্থা আমি ৰাখিছোঁ। আৰু দৌৰা আমি ব্যৱহাৰ কৰিছোঁ। দৌৰাটো আমাৰ সমাজৰ পৰা হেৰাই গৈছে। অসমীয়া সমাজৰ এক মানে খুব প্ৰয়োজনীয় বস্তু আছিল দৌৰা। ৰাজহুৱা আমাৰ সমাজত আমাৰ এই বস্তুটো ব্যৱহাৰ হৈছিল, কিন্তু এতিয়া বৰ্তমান সময়ত এই দৌৰা শব্দবিলাক আমাৰ মাজৰ পৰা হেৰাই গৈছে। সেইকাৰণে আমি দৌৰাটো আমি ব্যৱস্থা কৰিছোঁ, যাতে আমাৰ মাজত আমাৰ যঁতৰ কি, নাঙল কি, ফাল কি, এই কথা বতৰাবিলাক যাতে আমাৰ নৱপ্ৰজন্মৰ অনুভৱ কৰিব পাৰে, সেইকাৰণে আমি এই ব্যৱস্থাখিনি আমি হাতত লৈছোঁ। আৰু ইয়াৰ দ্বাৰাই পৰৱৰ্তী আমাৰ যি প্ৰজন্ম আছে, সেই প্ৰজন্মই যাতে বিহুক বা জ্যেষ্ঠসকলক বা যি আমাৰ সংস্কৃতি, এই সংস্কৃতিক ধৰি লৈ গৈ বোৱতী সুঁতিৰ দৰে আগবঢ়াই নিব পাৰে, এই আমাৰ প্ৰয়াস। আৰু লগতে আমি আপোনালোকক অত্যন্ত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, যাতে আমাৰ পশ্চিম কলিয়াবৰ কেন্দ্ৰীয় সাংস্কৃতিক মঞ্চৰ যি এই উৎসৱ, এই উৎসৱক আপোনালোকে অসমমুখী কৰাৰ, অসমৰ বিভিন্ন জেগাত আমাৰ প্ৰসাৰ কৰাৰ যি ব্যৱস্থা গ্ৰহণ কৰিছে, তাৰ বাবে প্ৰতিটো আপোনালোকৰ চেনেলক আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে আপোনালোকৰো ৰঙালী বিহুৰ শুভেচ্ছা ওলগ শেহতীয়াভাৱে জনাইছোঁ। ধন্যবাদ। হয় হয়, আমাৰ অকল এগৰাকী বুলি নহয়, ইয়াতে আমাৰ এই অঞ্চলটো, পশ্চিম কলিয়াবৰ অঞ্চলটো বিভিন্ন জনজাতি ভাষা জনজাতিৰে পৰিপূৰ্ণ এটা অঞ্চল। ইয়াতে আমাৰ গোটেই বিহাৰী, নেপালী, মুছলিম, বঙালী, এটাইকেইটা সম্প্ৰদায়ৰ মানুহ ইয়াত আমাৰ জড়িত হৈ থাকে আৰু সকলো হাতে কামে আহি পেলাই ইয়াত লাগে। আপোনালোকে ইয়াতে দেখিছে সুন্দৰভাৱে জিকিৰ গাইছে। আমাৰ এইটো আচলতে আমাৰ অসমীয়া জাতিৰ যি বহল মনৰ পৰিচয়, সেইটো আমি ইয়াত প্ৰকাশ পাইছে। আমাৰ বিয়লি 2 বজাত আমাৰ বাৰাবৰণীয়া সাংস্কৃতিক অনুষ্ঠান হ'ব। এই সাংস্কৃতিক অনুষ্ঠানত আমাৰ ঝুমুৰ থাকিব, বাগৰুম্বা থাকিব, তাৰ জেং বিহু থাকিব, হুঁচৰি থাকিব আৰু লোকনৃত্য, লোকবাদ্যৰ অনুষ্ঠান থাকিব। আমি দুপৰীয়া 2 বজাত এই অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু সন্ধ্যা 7 বজাত অসমৰ সংগীত জগতৰ অন্যতম এদিনা মতিকণ্ঠ দীপান্বিতা ডেকাই ইয়াত অনুষ্ঠান পৰিৱেশন কৰিব। আমি সকলোকে এই এটাইকেইটা কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ।